साख्रि थाख्रि नाङा नांगौब्ला हाजिरा मावनानै जागोन बे बाथ्राखौ बुंदों जायनाखि एपिडिसिएल जों हा लाजानो नागिरनाय बा आदानिनो हा हगारनो नागिरनाय जायगानि आरो गोख्रोङै खुद्रिसारदों मालगाव साइडनि मानसिफ्रा क'क्राझार धुबुरी सिमायावहाय थारैनो मा बुंमारदों बर'फ्रा बेसेबां बिबांनि दं आरो बांसिनानो जों गुबुन हारिफोरखौ नुनो मोन्दों दायो नायलांनि ভোট দিছোঁ আজি ৩-৪ বছৰ পৰা যিমান দিনৰ পৰা BPF-ক আমি ভোট দিছিলোঁ তেতিয়া ভোটৰ সময়তো কৈছিল আইমা 10জন সকলে আমাক ভোটটো দিবি BTC-ৰ আমি এটা পাতো লৰিব নিদিওঁ এতিয়াতো BTC-ৰ পাত লৰিব নিদিয়া গাঁৱকে লৰাই আছে তেনেহ'লে আমি কি কৰিম ক'ত যাম ল'ৰা ছোৱালীকেইটা এই স্কুলত দিছোঁ এতিয়া আৰু মাটিৰ কাগজ বা যি কিছু আমাৰ একো নাই চৰকাৰে কয় দিম দে মাটিৰ কাগজ দিম দি এনা ভোটটো আদায় কৰি ল'লে ভোটটো আদায় কৰি লোৱাৰ পিছত এতিয়া আমাক মানে জকৰাই আছে কি কৰিম আমি ক'ব লগাতো একোৱেই নাই চৰকাৰৰ ওপৰত দিও না যাবই পাৰি আছোঁ না কিবা কৰিয়ে আছোঁ তেনেহ'লে আজি কৈ আছে এক কথা কালি কৈ আছে এক কথা ল'ৰা ছোৱালীগিলানৰো স্কুল আদি ক্ষতি হৈ আছে আমাৰো এতিয়া বিধান পেলাব লাগে ৰুব লাগে আমাৰো কি হাতত কাম আহে নেকি তেনেহ'লে আমি কি কৰিম ক'ত যাম আমি গতিকে ইয়াতে থাকিম ইয়াৰে মানুহ ইয়াতে থাকিম আমাৰ কোনো মাটি ঘাটিও নালাগে যিখিনি আমাৰ আছে আমাক এইখিনিতে সুখী শান্তিৰে থাকিব দিয়ক লাগিলে আমাক চাউল নিদিয়ক অৰুণোদয় নিদিয়ক নুন তেল একো নালাগে আমাক এইখিনি কথা আমি ইয়াতে থাকিম আমাৰ এইখিনিয়ে নিজৰ মাটি নিজৰ ভিত্তিত ইয়াতে থাকিম আমাক চৰকাৰৰ একো বস্তু নালাগে আমি নিজে উপাৰ্জন কৰিম নিজে খাম হাজিৰা কৰিম মুজাৰা কৰিম তাকে দি আমি চলিম আমাৰ এই কথা আজি আহিছোঁ মানে আমাৰ যে চৰকাৰ আছে চৰকাৰে বোলে আমাৰ মাটিখিনি নিব কাৰণে আমি ইয়াতে আহিছোঁ আৰু কি ছাৰ কি বনাব বুলি কৈছে কোম্পানী কোন কোম্পানী সোলার কোম্পানী কাক দিব মানে মাটিখিনি আদানিক দিব এতিয়া আপোনাকে দিব তেজ দিম তাও মাটি না দিম চাকরি দিব চাকরি নালাগে আমাক চাকরি নালাগে আমাক ঘৰো নালাগে চৰকাৰে আমাক চাকরিও নালাগে ঘৰো নালাগে আমি হাজিৰা কৰি খোৱা মানুহ আমি হাজিৰা কৰি খাইম কিন্তু আমাক ঘৰ ভাঙে দিবা নাপাব মানে মাটি আপোনালোকে এৰি নিদিয়ে আমি নাদো আমাৰ মাটি আমি নাদো চাকরি নালাগে আমাক চাকরি নালাগে আমি কষ্ট করিয়া খাওয়া মানুষ আমি কষ্ট করিয়া খাইম আমাক চাকরি নালাগে বিষয় আজি আমি খিলঞ্জীয়া হৈ ভূমিপুত্ৰ হৈও আজি আমাৰ ঘৰ মাটি আজি এৰি যাব লগা নিচিনা অৱস্থা হৈছে এই ভাষাক আমি তীব্ৰ ভাষাৰে এই কথাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আমি কেতিয়াও আমাৰ কজামুখী মানুহখিনি আমি উচ্ছেদ হ'বলৈ নিদিওঁ ভূমিপুত্ৰসকলক আমি উচ্ছেদ হ'বলৈ নিদিওঁ ব্ৰিটিছ চৰকাৰ আৰু অসম চৰকাৰে প্ৰৰোচনামূলকভাৱে হঠকাৰী সিদ্ধান্ত লৈ আজি আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰ নিৰীহ কৃষিজীৱী ৰাইজক আজি ইয়াৰ পৰা আঁতৰাব খুজিছে তেওঁলোকে কি চিন্তা চৰ্চা কৰিছে তেওঁলোকে খিলঞ্জীয়াক স্বাৰ্থত না খিলঞ্জীয়া বিৰোধী চৰকাৰ আমি চৰকাৰক প্ৰশ্ন কৰিছোঁ আৰু তেওঁলোকে মাটি লাগে ভূমি লাগে অলপমান পশ্চিম ফালে গ'লে বহুত খাচ মাটি আছে তেখেতসকলে এই খাচ মাটিখিনি লোৱাক আমাৰ কোনো আপত্তি নাই সেই খাচ মাটিখিনি তেওঁলোকে এৰি কজামুখী এখন গাঁৱত তেওঁলোকে জাপি দি এই মাটিখিনি এপিডিচিএলক দিব খুজি আছে ইয়াৰ অৰ্থ কি তেওঁলোক কজামুখী বিৰোধী নেকি ভূমিপুত্ৰ বিৰোধী নেকি খিলঞ্জীয়া বিৰোধী নেকি আজি খুব দুখ আৰু পৰিতাপৰ বিষয় খিলঞ্জীয়াৰ স্বাৰ্থৰ ঢাক ঢোল বজাই অহা চৰকাৰখনে আজি যে খিলঞ্জীয়াক এইভাৱে ক্ষতিগ্ৰস্ত কৰিব বিচাৰিছে উচ্ছেদ কৰিব বিচাৰিছে আমি এইখন চৰকাৰক ধিক্কাৰ দিছোঁ চৰকাৰে যদি বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰে আমাৰো বল আছে আমাৰো তেজ আছে আমাৰ তেজ থকালৈকে আমি এই মাটি কেতিয়াও এৰি নিদিওঁ আমিও বলপূৰ্বকভাৱে তেওঁলোকক বাধা প্ৰদান কৰিম চৰকাৰে মাটিখিনি চৰকাৰে নিব খুজি আছে চৰকাৰৰ এপিডিচিএল বিভাগক দিব খুজি আছে ইয়াত বহুত খাচ মাটি আছে তেখেতসকলে ভালদৰে চালি জাৰি চালে হ'ল 300 মিটাৰমান আঁতৰত গ'লে তেওঁলোকে খাজ মাটি আছে এইখিনি ল'ব পাৰে কিন্তু তেওঁলোকে এইখিনি কৰা নাই তেওঁলোকে জাপি দিছে আমাৰ এই গাঁওখনক সম্পূৰ্ণ এই বসালগুৰি মালগাঁও এই গাঁওখনক জাপি দিছে কিমান হয় ইয়াত প্ৰায় আজি 21টা 2টা নন BTCৰ ফেমিলি পৰিছে আৰু 19টা আমাৰ BTC ফেমিলি ইয়াত অন্তৰ্ভুক্ত হৈছে কিন্তু আজি তেওঁলোকে 19টাহে কৈছে
কিন্তু কালি তেওঁলোকে আৰু ক'ব 500টা, পৰহি তেওঁলোকে আহি ক'ব 1000 ফেমিলি, এনেকৈ তেওঁলোকে আমাক আঁতৰাব খুজিছে। এই কথাত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, ইয়াক আমি কেতিয়াও হ'বলৈ নিদিওঁ। সেইখিনি আমি এতিয়ালৈকে গম পোৱা নাই আদানীৰ না কি। আমি জানো যে আদানীৰ মাটিখিনি সম্পূৰ্ণ হৈছে, এইখিনি APDCL-ত কিবা কৰিব নেকি তেওঁলোকে। চৰকাৰে ইয়াৰ পৰা শিফ্ট কৰি পেলাই মাটি দিব বুলি কৈছে, তেওঁলোকে মানিব নে নাই? হয়, আমাৰ ৰাইজে পুৰা অটল আছে। আমি যুগ যুগ ধৰি বছৰ বছৰ ধৰি ইয়াত বসবাস কৰি আছোঁ। ঘৰ মাটি ভেটি মন্দিৰ আমি সাজিছোঁ, নামঘৰ সাজিছোঁ। হঠাৎ আমাক নতুন ঠাইত দিলে আমি কেনেকৈ তাত জীৱন নিৰ্বাহ কৰিম? আমাৰ জীৱিকা কি হ'ব? সম্পূৰ্ণ জীৱ বৈচিত্ৰ্য আমাৰ সম্পূৰ্ণ সলনি হ'ব জীৱন নিৰ্বাহ কৰাত। গতিকে আমি ইয়াৰ পৰা ক'তো নাযাওঁ, আমাৰ মানুহ ইয়াৰ পৰা ক'তো নাযায়। এইখিনি আমাৰ অটল সিদ্ধান্ত।